প্ৰিয় শিক্ষাৰ্থীসকল তোমালোকৰ সেকশন বি ৰাইটিং স্কিলৰ তোমালোকৰ যিখিনি চিঠি প্ৰতিবেদন গল্প ৰচনা এই গোটেইখিনি সামৰি আজি মই এই ভিডিঅ'টো বনাইছো আশা কৰো তোমালোকে এই ভিডিঅ'টি শেষলৈকে চাবা ইতিমধ্যে তোমালোকে পঢ়া শেষ কৰিলাই তথাপিতো মই কিছুমান তোমালোকৰ খুঁটিনাটি কিছুমান সৰু সৰু কথা কিছুমান থাকি যাব পাৰে সেইকাৰণে মই আজি তোমালোকলৈ এই ভিডিঅ'টি লৈ আহিছো আমি প্ৰথমতে আহিছো চিঠি তোমালোকৰ ইনফৰ্মেল লেটাৰ ফৰ্মেল লেটাৰ এই দুটা ভাগত আহে কিন্তু ম্যাক্সিমাম তোমালোকৰ ইনফৰ্মেল লেটাৰবোৰ হৈছে বন্ধুলৈ চিঠি দেউতাকলৈ চিঠি বা আন দূৰ সম্পৰ্কীয়লৈ চিঠি হেবিলাক ইনফৰ্মেল লেটাৰ ভিতৰত পৰে আৰু ফৰ্মেল লেটাৰ ভিতৰত কোনবোৰ পৰে যিবোৰ আমি অফিচিয়ালি দিওঁ বা আমাৰ কিবা প্ৰয়োজনীয় বস্তু বিচাৰি বা এনেকুৱা ধৰণৰ অফিচাৰ্ছ বিলাকৰ কাৰণে আমাৰ সাহায্য বিচাৰি এইবিলাক আমাৰ ফৰ্মেল চিঠিৰ ভিতৰত পৰে এতিয়া তোমালোকে যদি লক্ষ্য কৰা তেনেহলে তোমালোকে দেখিবা যে তোমালোকৰ বন্ধুৰ বাবে ম্যাক্সিমাম চিঠি আহিছে বন্ধুলৈ সাংস্কৃতিক অনুষ্ঠানৰ বিষয়ে জনাই এখন চিঠি লিখা বন্ধুলৈ তুমি ভাল পোৱা কিতাপৰ বিষয়ে জনাই এখন চিঠি লিখা তোমাৰ পৰীক্ষাৰ প্ৰস্তুতি সম্পৰ্কে জনাই দেউতালৈ এখন চিঠি লিখা এটো দেউতাকলৈ আৰু তোমাৰ পৰীক্ষাৰ পিছৰ সময়খিনি কেনেদৰে পাৰ কৰিবা তাক জনাই তোমাৰ বন্ধুলৈ এখন চিঠি লিখা গতিকে এই গোটেইখন তোমালোকৰ ইনফৰ্মেল লেটাৰ ভিতৰতে আহিছে এতিয়া চিঠিৰ সম্পৰ্কে তোমালোকে জানিবলগীয়া অতি সহজ কেইটামান কথা মই তোমালোকক ক'বলৈ লৈছো যিকিটা লিখিলে বা যিকিটা ফলো কৰিলে তোমালোকে মাৰ্কস পোৱাত সুবিধা হ'ব তোমালোকক মই এখন ফৰ্মেল চিঠি আৰু এখন ইনফৰ্মেল চিঠিৰ উদাহৰণ দি দিম প্ৰথমতে মই তোমালোকক ক'বলৈ লৈছো যে চিঠিখন লিখোতে সদায় তোমালোকে সেই নিয়মকিটা ফলো কৰিব লাগিব আৰু সেই নিয়মকিটা যেতিয়া ফলো কৰিবা তেতিয়া তোমালোকে নম্বৰ পাবা এতিয়া আহিছো আমি এখন ইনফৰ্মেল লেটাৰ বিষয়ে তোমালোকক জনাবলৈ ধৰি লোৱা ফৰ্মেল লেটাৰখন তোমালোকৰ আহিলে তোমাৰ অঞ্চলটোৰ বাবে বান সাহায্য বিচাৰি জিলা উপায়ুক্তলৈ এখন চিঠি লিখা আৰু তোমালোকে চিঠিখন কি বুলি লিখিব দিছে হেতু কিন্তু তোমালোকে বাৰে বাৰে পঢ়িবা বুজি পাইছানে যদি বুজি নোপোৱা কেইবাবাৰো পঢ়িবা চিঠিত তোমালোকৰ নাম ঠিকনাবোৰ সাংকেতিকভাৱে দিবা অৰ্থাৎ তোমালোকৰ নিজা নাম দিব নালাগিব আমি যেতিয়া চিঠিখন আৰম্ভ কৰিম আমাৰ লেফট হ্যান্ড সাইডৰ ওপৰখিনিত তাৰিখটো লিখিবা তাৰ পাছতে লিখিবা স্থান তুমি ক'ৰ পৰা চিঠিখন লিখিছা তাৰ পাছতে কি কৰিবা সেইখিনি হোৱাৰ পাছত আমি তোমাৰ ৰাইট হ্যান্ড সাইডত যেতিয়া তাৰিখ আৰু স্থান লিখিবা তাৰ পাছত তুমি লেফটৰ ফালে আহিবা লেফট হ্যান্ড সাইডত তুমি লিখিবা প্ৰতি মানে টু কাৰ কাৰণে লিখিছা উপায়ুক্ত কামৰূপ মেট্ৰো বা মই এইটো এটা উদাহৰণ দিছো তোমালোকে বেলেগো দিব পাৰা অসম এতিয়া তাৰ পাছত আমি কি বিষয় চিঠিখন লিখিছো আমাক যিহেতু আমাৰ পইণ্টটো দিয়ে দিছে এখন বান সাহায্য বিচাৰি আমি বিষয়টো কি দিলো সাবজেক্ট অৰ্থাৎ বান সাহায্য সন্মান সহকাৰে আপোনাক জনাও যে এবাৰ বানত আমাৰ জালুকবাৰী অঞ্চলৰ বহুতো গাঁও পানীত বুৰ গৈছে ইয়াৰ লোকসকলে ওখ ঠাই আৰু স্কুলসমূহত আশ্ৰয় ল'ব লগা হৈছে গৰু ছাগলীৰ লগতে বহুতো সম্পত্তিৰ অনিষ্ট হৈছে সেয়েহে মহোদয়ে খাদ্যৰ লগতে ঔষধৰ যোগান ধৰি আমাৰ ৰাইজক উপকৃত কৰে যেন এই বিষয়ে মহোদয়ৰ ওচৰত প্ৰাৰ্থনা জনালো বা অনুৰোধ জনালো যিহেতু আমাৰ বিষয়টো দি দিব আমি ইয়াতে বিষয় লিখিম আৰু ধৰি লোৱা বানপানী কথা বানপানীত কি হ'ব পাৰে গতিকে আমাৰ সাম্যক ধাৰণা এটা আছে তোমালোকৰ যোনটো প্ৰেজেন্স অফ মাইন্ড যদি তুমি পঢ়ি যোৱা মানে চিঠিখনৰ বিষয়বস্তু অহা নাই কিন্তু আমি লগে লগে এটা ধাৰণা কৰি ল'ব লাগিব যে আমি ফৰ্মুলা কেইটা ফলো কৰিব লাগিব ডেট লিখিব লাগিব প্ৰতি লিখিব লাগিব সাবজেক্ট লিখিব লাগিব তাৰ পাছত এখন মই ফৰ্মেলৰ কথা কৈ আছো তাৰ পাছত
সেই যে বিষয়টো দিলে বিষয়টোত আমাৰ কি হ'ব পাৰে ধৰি লোৱা বানপানীৰ কথা ক'লে বা আমাৰ ৰাস্তাটো বেয়া কথা ক'লে ৰাস্তাটো বেয়া হোৱা যদি বিষয়বস্তু হয় বা ৰাস্তাটো বেয়া হোৱাৰ কাৰণে আমাৰ কি অসুবিধা হৈছে সেইখিনি আমি ইয়াৰ ভিতৰত ভৰাব লাগিব তাৰপিছত আমি এইটো আমাৰ এনভেলপ মই তোমালোকক এনভেলপত কি কৰিব লাগিব প্ৰতি ফ্ৰণ্টত লিখিব লাগিব তুমি সেইকাৰণে দুটা ভাগ কৰি দিবা যিহেতু আমি বেক চাইডটো দেখা নাপাওঁ প্ৰতি উপায়ুক্ত কামৰূপ মেট্ৰ' ডাক এ জিলা বি পিন এনে কিবা এটা দি দিবা প্ৰেৰক অৰ্থাৎ ফৰ্ম তুমি কোনে দিছা শ্ৰী ক গাঁও গ ডাকঘৰ ঘ জিলা উঙ পিন কিবা এটা দিলা এতিয়া আপোনাৰ বিশ্বাসী ক যিহেতু ক প্ৰেৰক গতিকে ক এইখন হৈছে ফৰ্মেল লেটাৰ আৰু এইটো কথা তোমালোকে সদায় মনত ৰাখিবা যে যিহেতু আমাৰ বিষয়বস্তুটো দি দিব গতিকে আমি এই গোটেই হেৰিকেইটা যেতিয়া ফ'ল' কৰিম বিষয়বস্তুটো আমি খুব ডিটেইলত যদিও যাব নোৱাৰোঁ তেনেহ'লে আমি এনে আমাৰ সম্যক ধাৰণা এটা থাকিব যে আমাৰ বানপানী হ'লে কি হ'ব পাৰে হয়নে বানপানী হ'লে এইটো হৈছে গতিকে আমাক সাহায্য লাগে চিম্পলকে তোমালোকে দুটা লাইনৰ ভিতৰতে লিখিলেই হ'ব এইখন হৈছে ফৰ্মেল লেটাৰ এতিয়া আমি আহিছোঁ ইনফৰ্মেল লেটাৰলৈ আমাৰ অনবৰতে আহি থাকে বন্ধুলৈ চিঠি লিখিবলৈ আহে বা দেউতাকলৈ লিখিবলৈ আহে মেক্সিমাম বন্ধুলৈ আহে গতিকে তোমালোকে এইখিনিত স্থান তোমাৰ ৰাইট হেণ্ড চাইডৰ ওপৰত স্থান তাৰিখ এইখিনিত লিখিবা যেতিয়া বন্ধুলৈ লিখিবা তেতিয়া মৰমৰ বা প্ৰিয় বন্ধু আৰু যদি এইখিনিতে মই দেউতাৰ কথাটোও কৈ দিওঁ যদি দেউতাকলৈ লিখা শ্ৰদ্ধাৰ তাৰমানে তুমি ৰেচপেক্ট গম পাইছানে শ্ৰদ্ধাৰ দেউতা বা আমি আমাৰ দেউতাক আমি কেতিয়াও মৰমৰ দেউতা বুলি নিলিখোঁ সদায় ফ্ৰেণ্ডবিলাকক মৰমৰ সৰুবিলাকক মৰমৰ যেতিয়া আমাৰ ডাঙৰ হ'ব তেতিয়া আমি শ্ৰদ্ধাৰ গম পাইছা নহয় গতিকে এই ভুলটো নকৰিবা মৰমৰ বা প্ৰিয় বন্ধু মৰমৰ বন্ধু প্ৰথমে মোৰ মৰম ল'বা আশা কৰোঁ বৰ্তমান ভালে আছা পৰীক্ষাৰ বাবে ভালদৰে পঢ়ি আছা চাগে ময়ো পঢ়া শুনা ভালদৰে কৰি আছোঁ পৰীক্ষাৰ শেষ হ'লেই মই তোমালোকৰ ঘৰলৈ যাম বুলি ভাবি আছোঁ পৰীক্ষাৰ বাবে তোমালৈ শুভেচ্ছা পঠালোঁ বিশেষ নিলিখোঁ তোমাৰ মা দেউতাক মোৰ সেৱা জনাবা বা শ্ৰদ্ধা জনাবা পুনৰ মৰম ল'বা ইতি তোমাৰ বন্ধু বা বন্ধু ক এনেকৈ দি দিবা তাৰপাছত আকৌ আমি এনভেলপটো লৈ আহিলোঁ প্ৰতি শ্ৰী এইটো যিহেতু তোমালোকক সাংকেতিক দিবলৈ দিব বা ক খ গ পোষ্ট অফিচ জিলা কিন্তু এই গোটেইকেইটা লিখিবই লাগিব পোষ্ট অফিচ কাৰণ এখন চিঠি যাবলৈ হ'লে এইকেইটা লাগিবই পোষ্ট অফিচ লাগিব জিলা লাগিব পিন লাগিব তাৰপাছত আহিব প্ৰেৰক টিকেটৰ ঠাইত তুমি এনেই টিকেট বুলি লিখি এনেকৈ দি দিবা প্ৰেৰক অৰ্থাৎ তুমি কোনে লিখিছা সেইটোত তুমি লিখিবা তোমাৰ শ্ৰী ক বা শ্ৰী খ তাৰপাছতে তোমাৰ পোষ্ট অফিচ কিবা এটা লিখিবা জিলা কিবা এটা লিখিবা খ গ এনেকৈ তোমালোকে লিখিবা মই আশা কৰিছোঁ তোমালোকে এই চিঠি সম্পৰ্কীয় তোমালোকৰ যিখিনি প্ৰব্লেম আছিলে সেই প্ৰব্লেমখিনি ছল্ভ হ'ল এইটো কথা মনত ৰাখিবা যে মেক্সিমাম বন্ধুলৈ চিঠি আহে গতিকে তুমি হয় মৰমৰ বুলি লিখিবা নহয় প্ৰিয় বুলি লিখিবা চিঠিৰ আৰম্ভণিতে প্ৰথমে মোৰ মৰম ল'বা তাৰপাছত আমাৰ যিটো ছাবজেক্ট দিব সেইটো লিখিবা যদি তুমি তোমাৰ বানান ভুলৰ কথা তুমি বাৰে বাৰে ভাবা যে এইটো ভুল হ'ব পাৰে আমাৰ যিটো ছাবজেক্ট দিছে সেইটো তাতে আমাৰ স্পেলিংকেইটা থাকিবই সেইকেইটা লিখি এই শেষত মোৰ মৰম ল'বা এনেকুৱা ধৰণৰ এই গোটেই ফৰ্মুলাখিনি যেতিয়া তুমি ফ'ল' কৰিবা তেতিয়া তুমি মাৰ্কছ পাবা মই চিঠিৰ কথাটো ইমানতে সামৰিছোঁ এতিয়া আহিছোঁ প্ৰতিবেদনলৈ মই তোমাক মোৰ চেনেলটোতে প্ৰতিবেদন কেনেকৈ লিখিব লাগে প্ৰতিবেদনত কেনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট কিছুমান আছে সেইখিনি সম্পৰ্কে মই তোমালোকক দিছোঁ তথাপিতো মই পুনৰবাৰ তোমালোকৰ কিবা প্ৰব্লেম থাকিব পাৰে বুলি ভাবি মই প্ৰতিবেদন লিখাৰ কৌশল সম্পৰ্কে বা প্ৰতিবেদন কেনেকৈ লিখিব লাগে এই সম্পৰ্কে মই জনাবলৈ লৈছোঁ প্ৰতিবেদন আৰু আবেদন দুটা বেলেগ বিষয় গতিকে আমি প্ৰতিবেদনৰ বিষয়ে আজি আলোচনা কৰিম আবেদনৰ বিষয়ে আমি যিহেতু আমাক আবেদনৰ দৰকাৰ নাই প্ৰতিবেদনে আহি থাকে গতিকে প্ৰতিবেদন মানে হৈছে বিবৃতি বা বিৱৰণী তোমাৰ বস্তুটোৰ বিৱৰণ ডিটেইল ৰিপৰ্ট ইংৰাজীত প্ৰতিশব্দ কোনো এটা বিষয়ৰ ওপৰত আমাক প্ৰতিবেদন বা বিৱৰণী লিখিবলৈ দিলে আমি বিষয়টো ভালদৰে বুজি ল'ব লাগিব গম পাইছা নহয় আমাক কি বিষয় দিছে সেই বিষয়ে আমি বুজি ল'ব লাগিব আমি প্ৰতিবেদনৰ এটা শিৰোনাম দিব লাগিব মানে এটা নাম দিব লাগিব
প্ৰতিবেদনখনৰ সোঁফালে ওপৰৰ তাৰিখ আৰু স্থান লিখিবলৈ নাপাহৰিবা। শেষত তোমাৰ নাম নাইবা ইংৰাজী XY এনেকৈ লিখিব পাৰিবা। যেতিয়া আমাক সাংকেতিক দিব তেতিয়া আমি এইখিনি লিখিব লাগিব। তাৰিখ, স্থান, প্ৰতিবেদকৰ নাম, যিয়ে প্ৰতিবেদনখন লিখিছে সেইকেইটা মূল বিষয়, সেইকেইটা আমি কেতিয়াও পাহৰিব নালাগে। এই কথাখিনি তোমালোকে মন কৰিবা। শিৰোনামটো লিখাৰ পাছত আমি বিষয়টোৰ বিশ্লেষণ কৰি কেতিয়া কোন সময়ত হৈছিল সেই বিষয়ে বহলাই লিখিম। সদায় সহজ সৰল ভাষাত আমি প্ৰতিবেদন প্ৰস্তুত কৰিব লাগিব। যিহেতু তোমালোকৰ বানানৰ কাৰণে অকণমান ভয় খাই থাকা যে স্পেলিং ভুল হ'ব পাৰে বা এইটো কেনেকুৱা ধৰণৰ হ'ব পাৰে, গতিকে আমি সদায় প্ৰতি শব্দ ধৰি লোৱা সহজ এটা শব্দ আমি বিচাৰি ল'ম। আমি প্ৰতিবেদন কোনোবা বাতৰি কাকতৰ বাবে যদি প্ৰস্তুত কৰিছোঁ তেনেহ'লে আমি সম্পাদকলৈ উল্লেখ কৰিব লাগিব। প্ৰতি সম্পাদক আমি মানে কালৈ দিম নিউজটো। যদি কোনো সংগঠনলৈ কৰোঁ তেনেহ'লে প্ৰথমে সম্পাদক আৰু সংগঠনটোৰ নাম উল্লেখ কৰিব লাগিব। এতিয়া মই এটা তোমালোকক উদাহৰণ দিম। এতিয়া তোমালোকৰ সঘনে most important প্ৰতিবেদন কেইখনৰ বিষয়ে মই ক'বলৈ লৈছোঁ। তোমাৰ বিদ্যালয়ে আয়োজন কৰা শিক্ষক দিৱসৰ দিনটোৰ বিষয়ে জনাই বাতৰি কাকতত প্ৰকাশৰ বাবে প্ৰতিবেদন প্ৰস্তুত কৰা। 2 নম্বৰ, তোমাৰ বিদ্যালয়ত অনুষ্ঠিত হৈ যোৱা সংগীত প্ৰতিযোগিতাৰ বিষয়ে, ইয়াতে সংগীত বা ৰচনা বুলিও আহিব পাৰে, কথাটো মই তোমালোকক উল্লেখ কৰিছোঁ। নেক্সট, তোমাৰ বিদ্যালয়ত পালন কৰা স্বাধীনতা দিৱসৰ দিনটোৰ বিষয়ে জনাই এখন প্ৰতিবেদন প্ৰস্তুত কৰা। এতিয়া তোমাৰ অঞ্চলটোৰ খোৱাপানী ব্যৱস্থাৰ অসুবিধা কথা জনাই স্থানীয় বাতৰি কাকতলৈ এখন প্ৰতিবেদন প্ৰস্তুত কৰা। এইকেইটা যিহেতু মই তোমালোকক এইকেইটা দি দিছোঁ আৰু তোমালোকে এইটো চাবা। আৰু প্ৰতিবেদনখন লিখোঁতে যিহেতু আমাৰ বিষয়বস্তুটো দিয়েই দিব, গতিকে আমি ভিতৰত সেই কথাটো লিখিলেই হ'ল। এতিয়া ধৰি লোৱা সংগীত অনুষ্ঠানত কোনে গান গালে, কোনে কি কৰিলে সেইটো আমি লিখিলোঁ। অনুষ্ঠানৰ আৰম্ভণি আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক ছাৰে কৰিলে, বা যদি আমি কাৰোবাক মাতিছিলোঁ, ধৰি লোৱা ছিংগাৰ কাৰোবাক মাতিছিলোঁ, সেই বিষয়ে লিখিম। গতিকে তোমালোকে একদম জটিললৈ নাযাবা, অতি সহজে ৰিপৰ্ট এটা লিখিবলৈ চেষ্টা কৰিবা। এতিয়া যিহেতু আমি এটা শিৰোনাম দিব লাগিব, মানে নাম এটা দিব লাগিব, খোৱাপানীৰ নাটনি। আমাৰ ছাবজেক্টটো কি দিছে? খোৱাপানীৰ নাটনি। স্থান গুৱাহাটী, তাৰিখ দিবা, স্থান তুমি ক'ৰ পৰা লিখিছা। গুৱাহাটী মহানগৰ, মই এইটো এটা তোমালোকক চেম্পল দিছোঁ। গুৱাহাটী মহানগৰৰ বিভিন্ন অঞ্চলৰ লগতে পূব গুৱাহাটী অঞ্চলটো খোৱাপানীৰ বহুত অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে। এই অঞ্চলটোৰ লোকসকলে জল জীৱন মিছনৰ অন্তৰ্ভুক্তি হোৱাৰ পাছতো অঞ্চলটোৰ বহু লোকৰ এতিয়াও পানী যোগান সম্পূৰ্ণ হোৱা নাই। ইয়াৰ বাবে স্থানীয় লোকসকলে এতিয়াও খোৱাপানীৰ বাবে ব্যক্তিগত কোনো পানী বিক্ৰেতাৰ পৰা পানী কিনি জীৱন নিৰ্বাহ কৰিব লগা হৈছে। সেয়ে অঞ্চলটোৰ লোকসকলে আজি স্থানীয় সংকট মিলিত হৈ অতি শীঘ্ৰে পানী যোগান ব্যৱস্থা কাৰ্যকৰী কৰিবলৈ চৰকাৰলৈ এক দাবী জনায়। এতিয়া শেষত কিবা এটা দিবা, XY, তাৰপাছত স্থানীয় প্ৰতিবেদক ঠিকনা। গতিকে মই ভাবিছোঁ তোমালোকৰ প্ৰতিবেদন লিখাটো এতিয়া যিখিনি প্ৰব্লেম আছিল সেইখিনি ছল্ভ হ'ল, কাৰণ মই তোমালোকক উদাহৰণসহ আমি কেনেকৈ কি কৌশল অৱলম্বন কৰিব লাগিব এই সম্পৰ্কে তোমালোকক মই গোটেইখিনি বুজাই দিছোঁ। গতিকে তোমালোকে এইখিনি ফ'ল' কৰিলে বা তোমালোকে এইটো নাম এটা দিবই লাগিব, যিহেতু নামটো আমাৰ এইটো বিষয়টো দিয়ে দিব, গতিকে সেইটোত ভুল হোৱাৰ কোনো অৱকাশে নাই। গতিকে তাৰিখ, স্থান এইকেইটা দিবা। তাৰপাছত এই গোটেইকেইটা ৰোল যেতিয়া ফ'ল' কৰিবা তেতিয়া তোমালোকে মাৰ্কছ পাবা। এইখিনি হৈছে প্ৰতিবেদন। এতিয়া নেক্সট মই আহিছোঁ গল্প লেখনলৈ। তোমালোকৰ আন এটা আছে গল্প লিখন। মই তোমালোকক সদায় কৈ আহিছোঁ যে তোমালোকে ৰচনা নিলিখি গল্পটো লিখাৰ চেষ্টা কৰিবা। কাৰণটো মই তোমালোকক কৈছোঁ, যিহেতু গল্পত আমাক আউটলাইন দিয়া হৈ থাকে, গতিকে আমাৰ বানান ভুল হোৱাৰ এইখিনি ভয় এটা নাথাকে। এতিয়া ধৰি লোৱা এই গল্পটো, এটা ভেড়া ৰখীয়া ল'ৰা, হাবিৰ কাষত ভেড়া চৰাই,
এদিন বাঘ ওলোৱা বুলি মিছাকৈ চিঞৰিলে। গাঁৱৰ মানুহে লাঠি টাঙোন লৈ আহিল। মানুহবোৰে খেদি ল'ৰাটোক হাঁহিবলৈ ধৰিলে। মানুহবোৰে বেয়া পালে। আন এদিন সঁচাকৈ বাঘ ওলালে। সহায়ৰ বাবে চিঞৰিলে, কোনো নগ'ল। বাঘে ভেড়াৰখীয়াক মাৰি খালে। এইখিনি আমাৰ আউটলাইন। এতিয়া এইখিনি আমি সংযোগ কৰি গল্পটো লিখিব লাগে। গতিকে গল্পত সদায় আমি এটা নাম দিব লাগিব। এটা ভেড়াৰখীয়া ল'ৰাৰ কাহিনী। আমি এই গল্পটোৰ নাম, সাধুটোৰ নাম এইটো দিম। তাৰপাছত আমি এটা নীতি শিক্ষা দিব লাগিব। যেতিয়া আমি ষ্টৰিটো লিখি শেষ কৰিম, লিখি শেষ কৰাৰ পাছত আমাৰ মনলৈ অট'মেটিক এটা আহিব যে আমি এই গল্পটোৰ পৰা আমি কি শিকিলো। গতিকে সেইটো আমি নীতি শিক্ষা লিখিম। ধৰি লোৱা এতিয়া এই গল্পটো মই লিখিলো মিছলীয়া ভেড়াৰখীয়া বা এটা ভেড়াৰখীয়াৰ কাহিনী। মই মিছলীয়া বুলিয়েই দিলো। এখন গাঁৱত অঘাইতং মানে দুষ্ট ল'ৰাই বাস কৰিছিল। তাৰ এটাই কাম আছিল, সি সদায় ভেড়া চৰাবলৈ যায়। এদিন সি হাবিৰ কাষত ভেড়া চৰাই আছিল। সেই হাবিৰ কাষতে এখন গাঁও আছিল। তাৰ মনত এটা কুটবুদ্ধি খেলালে আৰু গাঁৱৰ মানুহবোৰক ঠগিবৰ মনেৰে মিছাকৈ বাঘ ওলাল, তাক খাবলৈ আহিছে বুলি চিঞৰিবলৈ ধৰিলে। তাৰ চিঞৰ শুনি গাঁৱৰ মানুহে লাঠি টাঙোন লৈ বাঘ খেদিবলৈ আহিল। মানুহবোৰ দেখি ল'ৰাটোৱে বৰ ৰং পালে আৰু হাঁহিবলৈ ধৰিলে। মই তোমালোকৰ এই যে আউটলাইনবোৰ দিয়া আছে, এইবোৰ সংযোগ কৰি গল্পটো লিখিছো। মানুহবোৰে তেতিয়া সি মিছা কথা কোৱা বুলি মানুহবোৰে গম পালে আৰু তাৰ এনে কাৰ্যৰ বাবে বেয়া পালে। কিন্তু এদিন সঁচাকৈ ভেড়া চৰাই থাকোঁতে বাঘ ওলালে। বাঘ দেখি সি গাঁৱৰ মানুহক সহায়ৰ বাবে চিঞৰিলে। কিন্তু মানুহবোৰে সেইদিনাও ধেমালি কৰা বুলি বাঘ খেদিবলৈ নগ'ল আৰু বাঘে তাক অকলে পাই মাৰি পেলালে। এইটো হৈছে গল্পটো। এতিয়া গল্পটোৰ পৰা আমি নীতি শিক্ষা কি পালো? যে আমি এটা নীতি শিক্ষা বুলি লিখিবা। নীতি শিক্ষা, মিছা কথাৰ ঠেংচুটি বা মিছা কথা ক'লে সহায় নাপায়, এনেকুৱা ধৰণৰ কথাও তোমালোকে লিখিব পাৰা। বা মিছা কথা ক'ব নাপায়, এনেধৰণেও তোমালোকে নীতি শিক্ষাটো লিখিব পাৰা। এইটো কথা যে তোমালোকে যিমান পাৰা সহজভাৱে লিখিবা। যে যেতিয়া আমাৰ টান শব্দ এটা ভাবোঁ যে এইটো মোৰ বানানটো ভুল হ'ব, লগে লগে তোমালোকে তাৰ এটা প্ৰতিশব্দ বিচাৰি ল'বা। ইমানেই আছিল তোমালোকৰ গল্প সম্পৰ্কীয় কথাখিনি। আশা কৰোঁ তোমালোকে এই গল্পৰ বিষয়ে থুলমূল আভাস বুলি মই নকওঁ, কাৰণ তোমালোকে সম্ভৱতঃ বুজি পালা। আৰু এইটো চেষ্টা কৰিবা যে ৰচনাতকৈ তোমালোকে গল্পটো আমি লিখিব পাৰোঁ নেকি। যদি তোমাৰ ৰচনা লিখাৰ ভিতৰত বা তুমি জনাৰ ভিতৰত আহে তেনেহ'লে কথাটো নাই, কিন্তু যিমান পাৰি মোৰ মতে গল্পটো লিখিলে তোমালোকৰ সহজ হ'ব। এতিয়া আহিছোঁ আমি ৰচনা সম্পৰ্কে। এতিয়া আহিছোঁ ৰচনাৰ বিষয়ে। ৰচনা লিখাৰ কৌশল বা নিয়ম সেইখিনি আমি জানিব লাগিব, তেতিয়াহে আমি ৰচনা এখন লিখিব পাৰিম। তোমালোকে ইতিমধ্যে শিকিছাই চাগে, তথাপিতো এই সৰু সৰু কিছুমান কথা মই তোমালোকক ক'বলৈ লৈছোঁ। ৰচনা লিখিবলৈ লোৱাৰ আগতে আমি বিষয়কেইটা কি দিছে তাক ভালদৰে চাব লাগিব। ৰচনাৰ বিষয়টো কি অৰ্থাৎ সেইটো আমি ভালদৰে চাম। যিটো বিষয়ৰ ওপৰত আমাৰ ভালদৰে জ্ঞান আছে, সেই বিষয়ৰ ওপৰত আমি ৰচনা লিখিব লাগিব। ধৰি লোৱা তুমি সেই বিষয়টোত তোমাৰ জ্ঞান নাই, তেনেহ'লে তোমাৰ সেই ৰচনা লিখাটো বাদ পৰিব, অৰ্থাৎ নিলিখাই ভাল। আমি কি কি বিষয় অন্তৰ্ভুক্ত কৰিম বা মেইন পইণ্ট আমি প্ৰশ্ন কাকতখনত এবাৰ লিখি ল'ম। তোমালোকৰ প্ৰশ্ন কাকতখনত এইখিনি চেবাত দিয়ে, কিন্তু CBSEত এইটো পইণ্ট আউট কৰি নিদিয়ে চাগে। তথাপিতো তোমালোকে ৰচনাখন লিখিবলৈ ল'লে মনতে ভাবি ল'বা যে মই এইখিনি পইণ্ট লিখিব লাগিব, গতিকে এই পইণ্টখিনি মই এনেকৈ অন্তৰ্ভুক্তি কৰিম। মেইন পইণ্টকেইটা একাধিক্ৰমে অৰ্থাৎ 1, 2, 3, 4কে ক্ৰমে সজাই আমি বিষয়টো ফঁহিয়াই আলোচনা কৰিম। বেছি দীঘল নকৰি 3 বা 4টা ভাগত ভগাব লাগে ৰচনাখন। প্ৰথমতে আমি মূল বিষয়টোৰে আৰম্ভ কৰি মাজৰ
যুক্তিৰে সেই বিষয়টো বিশ্লেষণ কৰিব লাগে পাৰিলে বিশেষ ব্যক্তিৰ উক্তি অন্তৰ্ভুক্ত কৰিব লাগে এই কোটেশনসমূহ দিব লাগে যদি তোমালোকৰ মনত থাকে শেষত মূল বিষয়টোৰ ওপৰত নিজৰ মতামত দিবা যেতিয়া ৰচনাখন লিখি শেষ হ'ব সেই তোমাৰ এটা নিজাকে মতামত দিবা জীৱনীমূলক ৰচনা সদায় তাৰিখবোৰ শুদ্ধকৈ লিখিব লাগে ধৰি লোৱা তুমি কাৰোবাৰ বিষয়ে তোমাৰ প্ৰিয় ব্যক্তিৰ বিষয়ে লিখিবলৈ লৈছা তেওঁৰ জন্ম তাৰিখ তেওঁ কেতিয়া কি এৱাৰ্ড পাইছিলে তেওঁ কেতিয়া মৃত্যু হৈছিলে সেইবোৰ আমি কেতিয়াও ভুল কৰিব নালাগে মনত ভুল যেন লাগিলে তাক আমি লিখিবই নালাগে সেইটো আমি এভয়েড কৰিব লাগে শুদ্ধ বানানৰ ওপৰত গুৰুত্ব দি অশুদ্ধ যেন লগা শব্দটো নিলিখি সহজ শব্দ এটা আমি বিচাৰি ল'ব লাগে ৰচনা লিখিবলৈ হ'লে অনুশীলন ভালদৰে কৰিব লাগিব অৰ্থাৎ বিষয়টোৰ ওপৰত জ্ঞান থাকিব লাগিব তেহে আমি ৰচনাখন লিখাৰ মানে ভাল হ'ব কাৰণ যদি আমি বিষয়টো নাজানোই তেনেহ'লে আমি ৰচনাখন কেনেকৈ লিখিম লিখাৰ শেষত ভালদৰে পঢ়ি চাই ৰৈ যোৱা ভুলবোৰ শুদ্ধ কৰিবা ৰচনাখন লিখিবা লিখাৰ পাছত যেতিয়া আকৌ এবাৰ পঢ়িবা তেতিয়া দেখিবা যদি হয় যে আমাৰ ভুল কিছুমান ৰৈ গৈছে তেতিয়া আমি তাক শুদ্ধ কৰিম এতিয়া ধৰি লোৱা এখন ৰচনা আহিল ছাত্ৰৰ কৰ্তব্য এতিয়া আমি কেনেকৈ আৰম্ভ কৰিম শিক্ষাৰ দ্বাৰা সুপৰিকল্পিতভাৱে নিজৰ জীৱনটো গঢ়িবলৈ চেষ্টা কৰা সকলে হৈছে ছাত্ৰ গতিকে জীৱন গঢ়িবলৈ মনোযোগ অধ্যয়ন অনুশীলন আদিৰে নিজকে প্ৰস্তুত কৰিব লাগে সেই প্ৰথম পৰ্যায়ৰ ছাত্ৰসকলে সেই জ্ঞান আহৰণ কৰিব লাগে এইখিনি ছাত্ৰৰ কৰ্তব্য কি হৈছে জ্ঞান আহৰণ কৰা গতিকে সেই তোমালোকে ইয়াতে 2-3 লাইন লিখিবা ছাত্ৰ ছাত্ৰীসকলে প্ৰথমে পিতৃ মাতৃক দ্বিতীয়তে শিক্ষকক ভক্তি কৰি নিজৰ কৰ্তব্যত আগবাঢ়িব লাগে যিসকলে ডাঙৰক ভক্তি কৰিব জানিব তেওঁলোকে সমাজত আন সকলোকে শ্ৰদ্ধা ভক্তি কৰিব শিক্ষকসকলে যি শিক্ষা দিয়ে সেইবোৰ মন দি শুনি ইয়াক কাৰ্যত ব্যৱহাৰ কৰিব লাগে কাৰণ শিক্ষকসকলে তেওঁলোকক জ্ঞানৰ পোহৰ বিলাই প্ৰকৃত মানুহ ৰূপে গঢ়ি তোলাত সহায় কৰে সেইখিনি তুমি নিজৰ কথাখিনি ধৰি লোৱা লিখি গৈছা হেনেকুৱা এটা তুমি কি কৰিবা বা কেনেকুৱা ধৰণৰ হ'ব সেইখিনি এজন ছাত্ৰ তুমি সেই ভিতৰত সোমাই যাবা ছাত্ৰসকলে সমাজৰ প্ৰতি তেওঁলোকৰ কৰ্তব্য কৰিব লাগিব এখন সমাজত কৰিব লগা বহু কাম থাকে যেনে প্ৰাকৃতিক দুৰ্যোগত সহায় কৰা দুৰ্বল লোকক দান বৰঙণি দি সহায় কৰা নিৰক্ষৰ লোকক জ্ঞান দিয়া আদি ছাত্ৰসকলে দেশৰ ভৱিষ্যত সেয়েহে নিজকে ভাল মানুহ ৰূপে বা সমাজত নিজক উপযুক্ত নাগৰিক হিচাপে নিজকে গঢ় দিবৰ বাবে স্কুলৰ দিনৰ পৰা অনুশীলন কৰিব লাগিব ছাত্ৰ ছাত্ৰীসকলে যদি নিজকে সুন্দৰভাৱে গঢ় দিয়াৰ লগতে আনকো ভাল হ'বলৈ শিক্ষা দিয়ে তেনেহ'লে সমাজখন দ্ৰুতভাৱে উন্নতি হোৱাৰ লগতে দেশৰো উন্নতি হ'ব ছাত্ৰসকলে সদায় নিজৰ কৰ্তব্যৰ প্ৰতি সজাগ আৰু সচেতন হ'ব লাগিব তেতিয়া এখন সমাজৰ উন্নতি হোৱাটো নিশ্চিত এইটো তোমালোকৰ যেহেতু বা নাইবা এনেকুৱা ধৰণৰ আহিব গতিকে তোমালোকে এইটো যিটো তোমাৰ বাবে সহজ সেই বিষয়টো বাছি ল'বা ইমানে আছিলে তোমালোকৰ সেকশন বিৰ যিখিনি ৰাইটিং স্কিলৰ তোমালোকে প্ৰস্তুত কৰিবলগীয়া বিষয় সেইখিনি আজিলৈ মই ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু যদি তোমালোকৰ বিশেষ কিবা জানিব লগা থাকে তেনেহ'লে মোৰ তাতে লিংক দিয়া আছে তোমালোকে এতিয়া তোমালোকৰ যেহেতু মই কৈছোঁ যে মই ৰচনা ভাৱ সম্প্ৰসাৰণ এই বিষয়ে মোৰ ভিডিঅ' মোৰ যিটো চেনেল তাতে মই প্ৰস্তুত কৰি থৈছোঁ তোমালোকে সেইখিনি চাবা আৰু এই সেকশন বিত তোমালোকৰ কেনেকুৱা ধৰণৰ মাৰ্কছ আহে এখন প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ এতিয়া এই তাতে মই যে কৈছিলোঁ গল্পত আহিব 2 নম্বৰ তাৰ পাছত 2 নম্বৰ আচলতে মই তোমালোকৰ এইটো ভাগ কৰি দিব ধৰি লোৱা নামটোৰ কাৰণে 2 নম্বৰ ভিতৰত তোমালোকে যিখিনি লিখিলা 8 নম্বৰ তাৰ পাছত নীতি শিক্ষা 2 নম্বৰ এনেকৈ ভাগ কৰি দিব গতিকে তোমালোকে সেইখিনি নিজাভাৱে প্ৰস্তুত কৰিবা তাৰ পাছত তোমালোকে নাইবা মই কৈছোঁ নহয় আহিব তোমালোকে এখন ৰচনা এইটো হয় ৰচনা লিখিব লাগিব নহয় তোমালোকে গল্প লিখিব লাগিব গতিকে তোমালোকৰ যিটো ইজি বুলি ভাবা সেইটো লিখিবা নেক্সট আহিব তোমালোকৰ প্ৰতিবেদন মই তোমালোকক প্ৰতিবেদন শিকাইছোৱে গতিকে সেই প্ৰতিবেদন তোমালোকে সুন্দৰকৈ লিখিবা
তাৰপাছত এতিয়া ব্যাখ্যা কৰা বহুত ব্যাখ্যা কৰা মোৰ চেনেলটোত শৰ্টছ হিচাপে মই বনাই থৈছোঁ তোমালোকে তাৰ পৰা চাই তোমালোকৰ যিখিনি ইম্পৰ্টেঞ্চ বুলি ভাবা সেইখিনি চাব পাৰা তোমাৰ পৰীক্ষাৰ প্ৰস্তুতি সম্পৰ্কে জনাই তোমাৰ দেউতালৈ এখন চিঠি লিখা সেইখন হৈছে আমাৰ ইনফৰ্মেল লেটাৰ গতিকে মই কৈছোঁ যে ডাঙৰলৈ যেতিয়া আমি লিখিম তেতিয়া আমি শ্ৰদ্ধাৰ বুলি লিখিম গম পাইছা নহয় ইমানেই আছিল আজিৰ এই ভিডিঅ'টি